Hello everyone, Assalamualaikum, Namaskar, welcome back to my channel. আপোনালোকক সকলোকে মোৰ YouTube চেনেলত স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে, মোৰ পিছে ভালে। আজি ধুনিয়া আৰু একেবাৰে সিম্পল ৰেচিপি এটা লৈ আহিছো। এটো হৈছে হাহু আমাৰ এটা সিম্পল ৰেচিপি, মটৰৰ পকৰি। যেহেতু মই আগতে খোৱা নাছিলো, বিয়া হৈ আহি আম্মাই বনাই খোৱালে বহুতে টেস্টি। এবাবে মই আজি আপোনালোকক আমাৰ মটৰৰ পকৰি ৰেচিপিটো শেয়াৰ কৰিছো। এয়া এফালে আম্মাই পিয়াজ, জলকীয়া, কাৰি পাত্তা কাটি ৰেডি কৰি থৈছে আৰু ৰাতিপুৱাই আম্মাই মটৰ তিয়াই থৈ দিছিল। এতিয়া আম্মাই মটৰখিনি ভালদৰে পেষ্ট কৰি ল'ব, লগত আদাও দি দিছে। এফালে আমাৰ মটৰ পেষ্ট, এতিয়া আম্মাই মছলাবোৰ দিব। এয়া চিলি পাউডাৰ, হালদি, জিৰা আৰু অলপকে ধনিয়া। বহুতে কমেন্ট দিছিল যে আপোনাৰ ঘৰত কোন কোন আছে। আমাৰ ঘৰত আমি 5জন মেম্বাৰ, আম্মা, আব্বা, মই, মোৰ হাজবেণ্ড আৰু আমাৰ এজনী বেটি। আমাৰ একেবাৰে স্মল ফেমিলি। বাই আছিলে, তেওঁ বিয়া হ'ল মৰাণত। এফালে আম্মাই পিয়াজ, জলকীয়া আৰু মছলাখিনি লগত কাৰি পাত্তাখিনি ভালদৰে সানি লৈছে আৰু এফালে মটৰখিনিও মটৰৰ পেষ্টখিনিও ভালদৰে সানি লৈছে। এফালে আম্মাই কেৰাহীত ৰিফাইন তেল দি দিলে। আৰু আপোনালোকে মটৰৰ পকৰি খাই পাইছেনে জনাবচোন কমেণ্টত। এফালে আমাৰ পকৰি হৈ আছে আৰু আপোনালোকে যদি মোৰ চেনেলত নিউ হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো, লাইক এণ্ড কমেণ্ট দিব। এফালে মোৰ পকৰি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে জনাব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।